হেলমেট লৈ কেইটামান লেডিজ হেলমেট দেখাম প্লাছ আপোনাৰ এই হাফ হেলমেট দেখাম। লেডিজ হেলমেট স্পেচিয়েলিটি আপোনাৰ এইকেইটা কালাৰ আছে। এই পিংক কালাৰ লেডিজৰ কাৰণে বেষ্ট কালাৰ। পিংক কালাৰ আছে, মিণ্ট কালাৰ আছে, য়েলো কালাৰ আছে, তাৰপিছত আপোনাৰ গ্ৰাফিক্সত আছে, এনেকুৱা কালাৰবিলাক আছে। আৰু এইকেইটা কালাৰ বহুত ভাল। ইয়াতে আপোনাৰ ভেগা একচুৱেলি ভেগা এষ্টাৰ হয়, এষ্টাৰ মডেল এইটো। আৰু এইটো হেলমেট আপোনাৰ বহুত চলে আৰু ইয়াৰ ৱেইটটো লাইট ৱেইট, আপোনাৰ অনলি 700 গ্ৰাম আছে, 700 গ্ৰাম ওজন আছে। আৰু ইয়াৰ ডাঙৰ কথাটো হ'ল এইটো আপোনাৰ গ্লাছটো পৰিলে নাভাঙে, বুজিছেনে? পৰিলে গ্লাছটো নাভাঙে, আপোনাৰ গ্লাছটোৰ কাৰণে টেনশ্যন নাই একদম। আৰু পিন্ধি বহুত আৰাম পাব আপুনি, একদম লাইট ৱেইট, লেডিছৰ কাৰণে একদম ধুনীয়া। আৰু এই এনেকুৱা হেলমেট ল'ব পাৰে আপোনালোকে লেডিছৰ কাৰণে। প্লাছ আৰু দুটামান বস্তু দেখাওঁ আপোনালোকক। এই ইয়াতকৈ যদি সৰু চাইজৰ হেলমেট লাগে, সৰু চাইজৰ হেলমেট আছে, য়েলো কালাৰৰ এইটো এটা আছে। ইয়াতে আপোনাৰ ৰঙা, ক'লা, নীলা চব পাব আপোনালোকে। এইটো হ'ল সৰু মাথাৰ হেলমেট। সৰু মাথাৰ যিবিলাক লেডিজ হেলমেট লাগে, এই সৰু মাথাৰ হেলমেটৰ কাৰণে, এই মূৰৰ কাৰণে এনেকুৱা হেলমেট ল'ব পাৰিব। বঢ়িয়া আৰু ধুনীয়া লাগে পিন্ধি, দেখালোঁ। আৰু আপোনাৰ যদি বুলেট বা তেনেকুৱা মানে স্কুটিত হাফ হেলমেট পিন্ধিবলৈ ইচ্ছা, তেতিয়াহ'লে এনেকুৱা পিন্ধিব পাৰিব। এইটো হেলমেট কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইটো গ্ৰাফিক্সত থকাৰ কাৰণে এইটোৰ দাম হ'ল আপোনাৰ 1295 টকা, ডিছকাউণ্ট বাৰু হৈ যাব। আৰু এটা ভাল কালাৰ আছে আপোনাৰ বটল গ্ৰীণ। বটল গ্ৰীণটো বহুত চলে আপোনাৰ, বিশেষকৈ বুলেটৰ লগত এইটো কালাৰ বেছিকৈ চলে। আৰু বুলেটৰ লগত তেনেকুৱা হেলমেট পিন্ধিলে বহুত মানে মেটচ হয়। আৰু এনেকুৱা হেলমেট ল'ব পাৰে আপোনালোকে। গতিকে এইটো ভেগাৰে হয়, এইটোও ভেগাৰা হয়, এইটোও ভেগাৰা হয়। আজি ভেগাৰ স্পেচিয়েলিটি দেখাই আছোঁ। আৰু আপোনাৰ এইটো ভেগা হয়, এইটো ডুৱেল কালাৰ হয়। আপোনালোকে গ্ৰাফিক্সৰো পাব। প্লাছ আপোনাৰ এটা সৰু এই বাচ্ছাৰ কাৰণে দেখাই আছোঁ। বাচ্ছাৰ এইটো সৰু বাচ্ছাৰ হয়, আপোনাৰ ভেগাৰ হয়। এইটোতো আপুনি ৰঙা, ক'লা, নীলা, পিংক গোটেইখিনি কালাৰ পাব। এটা ষ্টাৰ্টছৰ আছে, ষ্টাৰ্টছৰ বেবী হেলমেট দেখাই আছোঁ। ষ্টাৰ্টছৰ বেবী হেলমেট, এইটো হ'ল ষ্টাৰ্টছৰ বেবী হেলমেট। ধুনীয়া গ্ৰাফিক্স আছে। আৰু এনেকুৱা হেলমেটবিলাক বাচ্চাবিলাকে বহুতে ভাল পায়। গতিকে ইয়াৰ দামটো হ'ল, আচলতে দামটো বেছি, 1025 টকা আছে, ডিছকাউণ্ট কৰি 850 টকামান আহিব। আৰু আপোনালোকৰ সকলোৰে গাড়ী আছে যিহেতু, গাড়ীখন চাফা কৰিবৰ কাৰণে এটা বস্তু আছে, মট'মেক্স শ্বাইনাৰ। মট'মেক্স শ্বাইনাৰ এইটো হ'ল বেষ্ট পলিচ। আচলতে এই পলিচটো দি আপুনি যদি গাড়ীখন পলিচ কৰে, একদম পূৰা এই বেছি সময় নালাগে আৰু চাফা কৰোঁতে। আৰু যিমান পুৰণি দাগ চাগ আছে গোটেইখিনি গুচি যাব। এই পলিচটো মই ছাপোৰ্ট কৰোঁ। গতিকে আপোনালোকে যদি পলিচ কৰে কেতিয়াবা, এই পলিচটো লৈ যাব। এই পলিচটো বহুত ভাল। আৰু হেলমেট বহুত আছে আমাৰ, এটা এটা হেলমেট দেখাই থাকিম বাৰু। এই একবাৰ ভেৰাইটিজখিনি দেখাই দিয়া বাৰু। আৰু পাৰিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, এই আৰু কাষত থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে আৰু বহুত বস্তু দেখাব পাৰিম। বহুত বস্তু দেখাবলৈ বাকী আছে। আমাৰ বাইকৰ লগত জড়িত বহুত বস্তু আছে। আমাৰ দোকানত টায়াৰৰ পৰা আদি কৰি গোটেইখিনি বস্তু আছে, এটা এটাকৈ দেখাই থাকিম। আৰু ভিডিঅ'বিলাক আমি নতুনকৈ ষ্টাৰ্ট কৰিছোঁ কাৰণে হয়তো বহুত ভাল হোৱা নাই। গতিকে ভিডিঅ'বিলাক লাহে লাহে ভাল ভাল ভিডিঅ' পাই থাকিব বুলি আশা কৰিছোঁ। আৰু এনেকৈ শিকি যাম, আৰু আমিও শিকি যাম, আপোনালোকেও চাই থাকিব, ছাপোৰ্ট কৰিব, তেতিয়াহ'লে ভাল লাগিব। আৰু গতিকে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। এই যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰিব।